মই নথকাৰ অনুভৱ যিদিনা হ'ব জানো তোমাৰ সঁচাকৈ যেন আজি সেই অনুভৱে আমাক বাৰুকৈ আমনি কৰিছে। জুবিন দা আজি আমাৰ মাজত নাই, কিন্তু মৰিও অমৰ সেই জুবিন দা। সেই জুবিন দাৰ বাবে, সেই প্ৰাণৰ শিল্পীগৰাকীৰ কাৰণে কেনেধৰণে আচলতে বিভিন্নজন অনুৰাগীয়ে কি কৰিছে আমি তাকেই আজি দেখুৱাম। আমাৰ মাজত আছে কাকীৰ যজ্ঞ কনষ্ট্ৰাকশ্যনৰ এগৰাকী স্বত্বাধিকাৰী। মই তেওঁৰ কাষলৈ যাম আৰু তেওঁৰ কাষলৈ যোৱাৰ আগে আগে আমি দেখুৱাম যে এই 11 ফুট উচ্চতাৰ জুবিন গাৰ্গৰ যি আচলতে এটা প্ৰতিমূৰ্তি তেওঁ তৈয়াৰ কৰিছে, হাতত গীটাৰ লৈ থকা, অতি সুন্দৰভাৱে নিৰ্মাণ কৰিছে। আমি অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিম আৰু কি ধৰণে তেওঁ যিখন মুখা অৱয়ব, সেই মুখা অৱয়বখন তেওঁ বনাই থকা পৰিলক্ষিত হৈছে। আমি আগুৱাই যাম আৰু আগুৱাই গৈ দেখুৱাম, যিহেতু তেওঁ এতিয়া সেই কৰ্মতে ব্যস্ত আছে আৰু উৰেটো নিশা তেওঁ উজাগৰে থাকি তেওঁ জুবিন গাৰ্গৰ সেই মুখা অৱয়বত তেওঁ এতিয়া পৰশ দি থকাৰ চেষ্টা চলাইছে। পোনপ্ৰথমে মই আপোনাৰ পৰা আপোনাৰ পৰিচয়টো জানিব বিচাৰিম। নমস্কাৰ। মই প্ৰথমে জুবিনদাৰ এগৰাকী অনুৰাগীৰ লগতে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী তথা মেনেজমেণ্ট ডাইৰেক্টৰ আৰু আগতে ভাস্কৰ্য শিল্পী হিচাপে কাম কৰি আছিলোঁ। প্ৰায় আমাৰ 3-4 বছৰমান হ'ল মই কাম বৰ্তমান নকৰা হ'লোঁ। বৰ্তমান মই কনষ্ট্ৰাকশ্যনৰ কামৰ লগতে জড়িত, কিন্তু তথাপিতো দাদাৰ যিদিনাৰ মানে খবৰটো পাইছিলোঁ দেহাৱসান হোৱাৰ, সেইদিনা সাংঘাতিকভাৱে আচলতে ভাঙি পৰিছিলোঁ। কাৰণ আমাৰ লগতে মানে মোৰ লগতে আমাৰ গোটেই অসমৰ হওক, গোটেই ভাৰতৰ হওক, মানে সকলোৱে তেওঁ খুব প্ৰিয় আছিল আৰু তেওঁৰ গান শুনিয়ে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে বা আমি বেছিভাগ ঘূৰি থকা হয়, তেওঁৰ গান শুনিয়ে তেওঁৰ লগত এটা এনেকুৱা এটাচমেণ্ট বা তেওঁৰ লগত এনেকুৱা এটা ৰিলেশ্যন। তেওঁক যদিও বহুত বেছি লগ হোৱা নাই, কিন্তু তথাপিতো সাংঘাতিকভাৱে তেওঁৰ লগত আমি মানে জড়িত হৈ আছিলোঁ বা একদম এজনে ইজনৰ লগত যেন ভাল বন্ধু, তেনেকৈ আমি মানে ভাবি আছিলোঁ। যিদিনাই এনেকুৱা এটা খবৰ শুনা পালোঁ, মানে সাংঘাতিকভাৱে ভাঙি পৰিছিলোঁ আৰু ভাবিছিলোঁ যে কি ধৰণে তেওঁক আমাৰ মাজত জীয়াই ৰাখিব পাৰোঁ। তেওঁ যিখিনি কৰ্ম কৰি থৈ গৈছে, তেওঁ যিখিনি অসমক, ভাৰতক, বিশ্বক যিখিনি দি থৈ গৈছে, সেইখিনি আমাৰ ফালৰ পৰা ন্যূনতম কিবা এটা দিয়াৰ প্ৰয়াস আমি কৰিছোঁ। আৰু তেতিয়াৰ পৰাই আজি ডেটলৈকে প্ৰায় আপোনাৰ সদায় কণ্টিনিউ, আজিতো পূজাৰ দিন আপুনি গমেই পায়, এতিয়াও ঘৰলৈ যোৱা নাই। মই বুলি নহয়, আৰু সতীৰ্থ কেইজন আছে, লগতে 5-6জন আছে, গোটেইকেইজন কোনো পূজাত ঘৰত যোৱা নাই। আমি প্ৰায় মানে দিন ৰাত উজাগৰে থাকি দাদাৰ যি প্ৰতিমূৰ্তি আছে, প্ৰায় 11 ফুটৰ প্ৰতিমূৰ্তি আছে, মনে প্ৰাণে চেষ্টা কৰি আছোঁ যেন তেওঁৰ প্ৰতিমূৰ্তিটো প্ৰাণ দিয়াত বা তেওঁৰ প্ৰতিমূৰ্তিটো যি ধৰণৰ তেওঁ অৱয়ব আছিল বা দেখাত যি ধৰণৰ আছিল 100% যাতে তেওঁৰ দৰে লাগক। তথাপিতো 100%টো কৰিব নোৱাৰোঁ, কোনো বিশ্বকৰ্মা নহয় আৰু কাম বাদ দিয়াও যথেষ্ট সময় হৈছে। তথাপিতো নিজ হাতেৰে ইমানখিনিলৈকে কৰিছোঁ। আৰু কিছু কাম আছে, আৰু 2 দিনমান তেওঁৰ মুখখনত দিব লাগিব, হয়তো তেতিয়া আৰু ডিটেইলত হ'ব। আৰু বাকী আমাৰ লগত আমাৰ সতীৰ্থ বহুকেইজন লাগি আছে, মৃদুল খুৰা হওক, ৰাজু দা হওক, ভৱেন হওক, দেৱজিৎ দা হওক, এনেকৈ বহুকেইজন লাগি আছে, আপোনালোকে হয়তো দেখা পাব। আৰু 11 ফুটৰ প্ৰতিমূৰ্তিটো হয় আমি প্ৰথম স্থাপন কৰিম ইয়াক আমাৰ 2 নম্বৰ কাকী, মোৰ যিটো আমাৰ যজ্ঞ কনষ্ট্ৰাকশ্যনৰ অফিচ আছে তাৰে ফ্ৰণ্টতে আমাৰ 2 নম্বৰ কাকী চাৰিআলিত। তো তাতে আমি খুব ধুনীয়াকৈ তেওঁৰ যিটো ভেটি, এইখিনি গোটেইখিনি তাতো দিনে ৰাতিয়ে প্ৰায় 15-20জন মানুহে কণ্টিনিউ কাম কৰি আছে। বৰ্তমান অলৰেডি তলটো হৈ গৈছে, ঢালাই চালাইকে আদি কৰি এতিয়া টাইলছ লগোৱাকে আদি কৰি কামখিনি চলি আছে। আৰু গোটেই অসমৰ ৰাইজে সাংঘাতিক ভাল পাইছে, সকলোৱে আশীৰ্বাদ কৰিছে, লগতে জুবিনদাৰো আশীৰ্বাদ আছে যাতে সেইবাবে হয়তো ইমানখিনিলৈকে আমি কৰিব পাৰিছোঁ আৰু সকলো উপস্থিত থাকিব বুলি আশা কৰিছোঁ। আৰু আপোনালোকৰ নিউজ লাইভৰ মাধ্যমেৰে মই জনাব খোজোঁ যে আমাৰ কাকীবাসী হওক বা হোজাইবাসী হওক, নগাঁওবাসী হওক, তথা গোটেই অসমৰ সকলোকে মোৰ ফালৰ পৰা যিদিনা দাদাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব, সেইদিনা যাতে সকলো উপস্থিত থাকে, সকলো একত্ৰিত হৈ দাদাক আমি প্ৰতিষ্ঠা কৰিম। তাতে সকলোকে মোৰ ফালৰ পৰা নিমন্ত্ৰণ থাকিলে। এটা সুন্দৰ পৰিৱেশ, যি ঐতিহ্যমণ্ডিত কলং, সেই কলং নৈ পাৰত এটা নিৰিবিলি পৰিৱেশৰ মাজত এটা সুন্দৰ পৰিৱেশত আপুনি জুবিনদাৰ এই প্ৰতিমূৰ্তি আপুনি নিৰ্মাণ কৰিছে। আচলতে মানুহজনে আছিল তেনেকুৱা জুবিন দা, যে সকলোৰে হৃদয়ত আজিও বিৰাজ কৰি আছে, পাহৰিব নোৱাৰা এক অনুভৱ, পাহৰিব নোৱাৰা অনুভৱ। ময়ো কম লগ পাইছোঁ, বা হয়তো অসমৰ বহুত এনেকুৱা মানুহ আছে যি হয়তো জুবিন দাক কেতিয়াও দেখাও নাই, লগো পোৱা নাই, তথাপিতো তেওঁ সকলোৰে মানে মনত আছে, প্ৰাণত আছে, তাৰ ভিতৰত সোমাই আছে। চ' তেনেকুৱা এজন ব্যক্তি যি ৰাইজৰ কাৰণে সৰ্বোচ্চ দি গৈছে, আৰু আমিও যথেষ্টখিনি ৰাইজৰ কাৰণে কিবা কিবি কৰি থাকোঁ। আৰু এতিয়াও আমি জুবিনদাৰ বাটেৰে বাট বুলিম। তেওঁ যিখিনি চিন্তা কৰিছিল, তেওঁ যিখিনি সপোন আছিল, সেইখিনি আমাৰ সপোন হিচাপে লৈ আমি আগবাঢ়িবলৈ চেষ্টা কৰিম। আৰু যজ্ঞ কনষ্ট্ৰাকশ্যনক ৰাইজে বহুত মৰম দিছে, বহুত আশীৰ্বাদ দিছে, তো যাৰ ফলত আমি এটলিষ্ট আজি মানে একো চিন্তা নকৰাকৈ দাদাৰ প্ৰতিমূৰ্তিভাগ নিৰ্মাণ কৰি আছোঁ। প্ৰায় তেনেকৈ 3টা ঠাইত আমি প্ৰতিমূৰ্তিভাগ দিম বুলি ভাবিছোঁ। আৰু আমাৰ প্ৰায়
এসপ্তাহমানৰ ভিতৰত আমি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম 100% আমাৰ ফালৰ পৰা। আৰু ইয়াতে কি কি সামগ্ৰী ব্যৱহাৰ ইয়াতে বৰ্তমান এইটোতো আমি ক্লে দি পেলাই কৰি আছো আৰু বাকি আপোনাৰ এইটো মোল্ডিং কৰা যাব ফাইবাৰ গ্লাছ দিয়ে মোল্ড ল'ম আকৌ ফাইবাৰ গ্লাছ দিয়ে আমি ষ্টেচুটো আমি ৰেডি কৰিম মানে ফাইবাৰ গ্লাছতে হ'ব এইটো সম্পূৰ্ণ আপোনাৰ নিজা হেৰিত হৈ আছে সম্পূৰ্ণ নিজা হেৰিত তেনেকে নিজাববীয়াকে কৰিছো কাৰণ প্ৰকাৰ এটা ডাঙৰ শ্ৰদ্ধাঞ্জলি আপোনাৰ ফালৰ পৰা জুবিনদাৰ বাবে হয় তেওঁ যিখিনি দি গৈছে বা তেওঁৰ পৰা যিখিনি বস্তু পাইছো যিখিনি শিকিছো তাৰ কাৰণে মোৰ পৰা সাধাৰণ কিবা এটা তো মই কিন্তু কোনো পইচাৰ কাৰণে কৰি থকা নাই কাৰণ মই পইচাৰ কাৰণে যদি কৰিলো হয় মই মানে ঘৰ বনাই থাকিলো হয় বা ক'ৰবাত মিটিঙত ব্যস্ত থাকিলো হয় ক্লায়েণ্টক লগ কৰিলো হয় সকলো বাদ দি দিনে নিশা উজাগৰে থাকি দাদাৰ কাৰণে নিজৰ হাতে কিবা এটা কৰি আছো হয় নিশ্চিতভাৱে আচলতে অতি সুন্দৰ কথা আমি অকণ গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম অকণমান কেমেৰা পাৰ্চন যদি দেখুৱাই মুখা অৱয়ৱটো যদি অকণ সুন্দৰকৈ দেখুৱাব পাৰে কাৰণ যিহেতু বনাই আছে কোমল হৈ আছে এতিয়া অকণমান সুন্দৰকৈ দেখুৱাবলৈ মই অনুৰোধ কৰিম চাওক অতি সুন্দৰ নিখুঁতভাৱে যেন একদম হাঁহি থকা সেই জুবিনদা মৰমীয়াল জুবিনদা সকলোৰে অন্তৰত বাস কৰা জুবিনদা কেনেধৰণে আচলতে তেওঁ তৈয়াৰ কৰিছে 11 ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তি তেওঁ 2 নম্বৰ কাকিত তেওঁ স্থাপন কৰিব আৰু অতিকৈ সুন্দৰ কথা যে যিখন ঐতিহ্যমণ্ডিত কলং বুলি কোৱা হয় সেই কলঙৰ পাৰত এটি নিৰিবিলি স্থানত তেওঁ এই কৰ্মভাগ কৰি থকা পৰিলক্ষিত হৈছে অকণমান যদি কেমেৰা পাৰ্চন দেখায় চাওক কিমান সুন্দৰকৈ আচলতে নিখুঁতভাৱে প্ৰতিটো বস্তুৱে ইয়াত সংস্থাপন কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে জুবিনদাৰ হাতত থকা সেই ঘড়ীটোলৈকে তেওঁ অতি সুন্দৰভাৱে তেওঁ সজাই পৰাই তুলিছে আৰু এইসকল শিল্পীয়ে উৰেটো নিশা উজাগৰে থাকি তেওঁলোকে কি ধৰণে আচলতে জুবিনদাৰ এই প্ৰতিমূৰ্তিত এটা প্ৰাণ দিয়াৰ চেষ্টা কৰিছে আচলতে সঁচাকৈ সেই মহান শিল্পীগৰাকী আজি আমাৰ মাজত নাই কিন্তু তথাপিও তেওঁ যেন মৰিও অমৰ সকলোকে কন্দুৱাই তেওঁ এই সংসাৰ ত্যাগ কৰিলে যদিও আজিও আমাৰ অন্তৰত তেওঁ বিৰাজ কৰি আছে আমি দেখুৱাই আছো পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শকসকলক এইসকল লোকে এই দুৰ্গা পূজাৰ সময়তো তেওঁলোকে নিজৰ ঘৰত নগৈ জুবিনদাৰ এই প্ৰতিমূৰ্তিক যাতে সুন্দৰকৈ তৈয়াৰ কৰিব পাৰে তাৰে এক চেষ্টা কৰি থকা পৰিলক্ষিত হৈছে অতি লক্ষণীয় বিষয় আৰু তেওঁ একান্ত নিজাববীয়াকৈ তেওঁ এই কৰ্মভাগ কৰিছে কোনো ধৰণৰ কাৰো লগত কোনো সম্পৰ্ক নোহোৱাকৈ তেওঁ এনেধৰণে এই কৰ্মভাগ কৰি থকা পৰিলক্ষিত হৈছে আৰু এজন লোক আছে মই তেওঁৰ পৰা জানিব বিচাৰিম কি ক'ব আচলতে কেনেকুৱা লাগিছে ইমান এটা সুন্দৰ পৰিৱেশ কি ক'ব আচলতে এইটো জুবিনদাৰ কাৰণে এইটো বিৰাট শ্ৰদ্ধা আমাৰ ফালৰ পৰা আমাৰ তেখেতে যিমানখিনি কষ্ট কৰি কাম কৰি আছে হয়তো ইমান সহজ নহয় মই দেখি আছো কিন্তু আমিও নোৱাৰিম কৰিব যিমান কষ্ট কৰিছে জুবিনদাৰ প্ৰতি মানে গভীৰ শ্ৰদ্ধা তেখেতৰ গভীৰ মৰম সেইখিনি কৰিব পাৰিছে হয় আচলতে এয়াই প্ৰকৃত সত্য আচলতে আমি মানি ল'ব নোৱাৰোঁ কেতিয়াও কিন্তু তথাপিও ভগৱানৰ ওচৰত আমি সদায় ঋণী হৈ থাকিব লাগিব যাতে জুবিনদাক আমাৰ মাজত সদায় জীয়াই ৰাখিব আমি পাৰোঁ এনেধৰণে এই সকল অনুৰাগীয়ে যি ধৰণে আচলতে জুবিনদাৰ কাৰণে অপ্ৰাণ চেষ্টা কৰিছে দিনে নিশাই তেওঁলোকে বহু কষ্ট কৰি পেলাই তেওঁক যাতে আমাৰ মাজত সদায় জীয়াই ৰাখিব পাৰে তাৰে এক প্ৰয়াস কৰা পৰিলক্ষিত হৈছে